এতিয়া ভাৰতীয় জনতা পাৰ্টি যি চৰকাৰৰ যিটো ধাৰণা হৈছে যে তেওঁলোকে 10,000 টকা দিব, চাউল দিব, দাইল দিব। হা, এতিয়া প্ৰথম কথাটো হৈছে তোমাৰ 10,000 টকা চাউল দিয়া, দাইল দিয়া হয়। কেতিয়াবা এটা যদি ক্ৰাইচিছ হয়, কিবা এটা সাংঘাতিক ধৰণৰ দুৰ্ভিক্ষ হ'ল, তেতিয়া চাউল দাইল কিয় তুমি সকলো বস্তু দিব লাগিব, সেইটো চৰকাৰৰ কৰ্তব্য। কিন্তু সাধাৰণ অৱস্থাত মানুহক কৰিব লাগে এম্পাৱাৰ, সবলীকৰণ কৰা। আৰু স্বনিৰ্ভৰ আৰু স্বনিৰ্ভৰ কেৱল অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰ নহয়, ৰাজনৈতিকভাৱে ৰাজনৈতিক অধিকাৰ থাকিব লাগিব। এতিয়া যিটো অৱস্থা হৈছে তাত তাৰমানে বহুদিন আগতে ভাৰতীয় জনতা পাৰ্টীয়ে কিছুমান শ্লোগান দিছিল, কি যে প্ৰথমতে বিৰোধী মুক্ত ভাৰত, কংগ্ৰেছ মুক্ত ভাৰত, এতিয়া তেওঁলোকে যিটো কৰি আছে কাৰ্যকৰীভাৱে যিটো কৰি আছে, দেখাত নিৰ্বাচন হৈছে। আৰু নিৰ্বাচনত কেনেকুৱা ধৰণৰ জাল জ্বলাইটি হৈছে, কেৱল ভোট দিয়া প্ৰদানত নহয়, ভোট কাউণ্টিং কৰাতে নহয়, EVMতে নহয়, গোটেই প্ৰক্ৰিয়াটোৱে ফ্ৰড আৰম্ভণিৰ পৰা শেষলৈকে। আৰু চৰকাৰী যিটো ব্যৱস্থা, সেই চৰকাৰী ব্যৱস্থাটো এম্পাৱাৰৰ ব্যৱস্থা নহয়, সেইটো হৈছে যে তোমাক অলপ কিবা কিবি দিব, তোমাক ফুচুলাব আৰু যাতে নিৰ্বাচনৰ আগে আগে তোমাৰ ভোটটো কিনিব। এতিয়া এই যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ বিৰুদ্ধে কি হ'ব পাৰে, এই ব্যৱস্থাৰ পৰা পৰিত্ৰাণ কি হ'ব পাৰে? এই যিবিলাক পৰিত্ৰাণৰ কথা আমি ইয়াত আলোচনা কৰি আছোঁ, সেই একো পৰিত্ৰাণ নহয়। এই কিতাপখন, এই যিখন কিতাপ Why Nations Fail, এই কিতাপখনত এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু সেই কথাটো কি যে ইয়াৰ পৰিৱৰ্তন হ'বলৈ হ'লে এটা ৰাজনৈতিক পৰিৱৰ্তন হ'ব লাগিব। হয়তো যিসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম বা যিসমূহ সমীক্ষা প্ৰকাশ কৰা সংস্থা, তেওঁলোকেও ভবা নাছিল যে বিহাৰত এনেকুৱা এটা মানে ৰিজাল্ট হ'ব। আৰু যি ৰিজাল্ট সঁচাকৈ এক আশ্চৰ্যকৰ বুলিয়ে ক'ব লাগিব। এই এক্সিট পোল যিসকল সংস্থাই দিছিল, তেওঁলোকেও 130 পৰা 150 দিছিল, কিছুমানে 160, খুব বেছি 167লৈকে দিছিল। কিন্তু এনেকুৱা ধৰণে 203খন আসন NDA মিত্ৰজোঁটে লাভ কৰিলে বিহাৰত। আৰু বিপৰীতে কিন্তু মহাগঠবন্ধনে তেওঁলোকে 35খন আসন আৰু অন্যান্যই প্ৰায় 5খন আসন লাভ কৰিবলৈ সক্ষম হ'ল। আৰু এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ এটা নভবা নিচিন্তা ৰিজাল্ট বতাহ বলিছিল কাৰ ফালে? ৰিজাল্ট হ'লগৈ কি? এয়া সঁচাকৈ আশ্চৰ্যজনক নহয়নে? কি এনেকুৱা ৰহস্য লুকাই থাকিব পাৰে, বা কি মেজিকৰ বলত এনেকুৱা ধৰণে এক ৰিজাল্ট লাভ কৰিলে, সেয়া আমি সবিস্তাৰে আজি আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীত আলোচনা কৰিম। প্ৰত্যেক দিনাৰ দৰেই মোৰ সৈতে আছে নৰ্থ ইষ্ট নাও মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। আৰু প্ৰথমতেই মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিখন বিহাৰৰ প্ৰতিচ্ছবি বা যিটো ফলাফল আপুনি দেখিলে, কি ভাবে বা কি ক'ব? এনেকুৱা এটা ৰিজাল্ট হ'ব বুলি ভাবিছিল নে আপুনি? কি ক'ব সমগ্ৰ বিষয়? এতিয়া এইটো সন্দৰ্ভত আচলতে কথা ক'বলৈ এতিয়া অকণমান চিন্তাৰ বিষয় হৈছে, কিয়নো প্ৰথম যেতিয়া বিহাৰত ভোট চুৰিৰ কথাটো ওলাইছিল আৰু সকলোৱে তেতিয়া আলোচনা কৰিছিল যে এইবাৰ বতাহটো বেলেগ ধৰণে বলিছে। কিন্তু তাৰপিছত আমি আকৌ দেখা পালোঁ যে ঠিক নিৰ্বাচনৰ ওচৰ চপাৰ লগে লগে এই ভোট চুৰিক লৈ ৰাহুল গান্ধী বা তেজস্বী যাদৱে যিটো উত্তেজনা বা মানুহৰ মাজত যি ধৰণৰ এটা জাগৰণ এটা আনিছিল, সেই জাগৰণটো আমি কিন্তু অলপ স্থিমিত হোৱা দেখা পালোঁ। আৰু তাৰপিছত বিজেপিৰ কথাটোতো ক'বই নালাগে, তেওঁলোকে কি ধৰণৰ হেৰি কৰিছে। গতিকে এনেকুৱা এটা অনুভৱ হৈছিল যে হয়তো বিজেপি NDA জিকিব, কিন্তু তেওঁলোকৰ মাজত এটা যথেষ্ট ভাল প্ৰতিযোগিতা এটা হ'ব, সেইটো ভবা হৈছিল। আৰু যেতিয়া এক্সিট পোলবিলাক ওলাইছিল, এক্সিট পোল ওলাওঁতে তেতিয়া কথাটো অলপ বেলেগ ধৰণৰ হৈ গৈছিল, যে মানে সকলোৱে একমুখে NDA এই নিৰ্বাচনত জিকিব বুলি কৈছিল। আৰু এটা গুৰুত্বপূৰ্ণ কথা এইখিনিতে লক্ষ্য কৰিবলগীয়া কথা সেইটো হৈছে, যোৱা সময়ছোৱাত আমি দেখিছোঁ যে যেতিয়া এক্সিট পোল ওলায়, এক্সিট পোলত যেতিয়া
বিজেপি জিকিব বুলি কয় তেতিয়া বিজেপি জিকাটো প্ৰায় নিশ্চিত যোৱা সময়ছোৱাৰ কথা আৰু যেতিয়া কংগ্ৰেছ বা এই যিটো মহাগঠবন্ধন ইণ্ডিয়া এলায়েন্স জিকিব বুলি কয় তেতিয়াও কিন্তু আকৌ বিজেপি জিকে গতিকে এইবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইবোৰৰ গোটেই কাৰণ কি হৈছে কি কথা তাৰ বিশ্লেষণ মই পিছৰ ফালে দিম কিন্তু প্ৰথমতে বিহাৰৰ যিটো নিৰ্বাচন এই বিহাৰৰ নিৰ্বাচনে প্ৰায় আটাইবোৰকে যিসকলে এই নিৰ্বাচন পৰ্যবেক্ষণ কৰি আছিল সেই সকলোকে স্তম্ভিত কৰিছে আৰু আনকি এই তুমি কৈছা যে যিবোৰে এক্সিট পোল দিছিল যিবোৰ প্ৰচাৰ মাধ্যমে বা সংস্থা তেওঁলোকে যিবোৰ এক্সিট পোল দিছিল তেওঁলোকেও ভবা নাছিল তেওঁলোকে 160 150 তেনেকুৱা ধৰণৰ কিন্তু তেওঁলোকে সাহস কৰা নাছিল ক'বলৈ যে বৰ্তমানৰ যিটো বাস্তৱত যিটো পৰিস্থিতি হ'ল এই ধৰণৰ কথা এটা কিন্তু কোনেও ভৱিষ্যতবাণী কৰা নাছিল কোনেও কোৱা নাছিল গতিকে এইটো এটা অভাৱনীয় এইটো এটা ফলাফল সেইটোৱে কম মই যেহেতু আপুনি ৰাহুল গান্ধী ভোট চুৰিৰ প্ৰসংগটো উল্লেখ কৰিলে আৰু বিভিন্ন ধৰণৰ তেওঁ তথ্যও দাঙি ধৰিছিল বা সংবাদমেল অনুষ্ঠিত কৰিছিল বা প্ৰমাণো লৈ আহিছিল যিসকল লোকৰ মানে নাম কটা হৈছিল আৰু যেহেতু বিহাৰত কিন্তু এতিয়া ক'বলৈ আৰম্ভ কৰিছে SIR অহাৰ পিছতেই 65 লাখ ভোটাৰৰ নাম কিন্তু কৰ্তন হোৱা বুলি বিৰোধীয়ে বিভিন্ন সময়ত অভিযোগ তুলি আহিছিল আৰু সেইসকল লোকে যিসকলে ভোট দি আহিছিল যোৱাবাৰ লোকসভা নিৰ্বাচনলৈকে ভোট দি আহিলে হঠাৎ তেওঁলোকৰ নাম কাটি গ'ল বিশেষ অঞ্চল ভেদে আৰু তাৰমানে যিসকলে আচলতে কোৱা হৈছিল যে ভোট কাক দিয়ে সেইটো নাজানো কিন্তু বিৰোধীৰ সমৰ্থন থকা যিসমূহ এলেকা সেইসমূহত বিশেষকৈ নাম কৰ্তনৰ প্ৰকোপটো বেছি হোৱা বুলি কিন্তু অভিযোগ উত্থাপিত হৈছিল ভোট চুৰি প্ৰসংগ যেহেতু উল্লেখ কৰিলে এনেকুৱা ধৰণৰ অভিযোগবোৰ মানে কালিৰ যি ফলাফল সেই ফলাফলত প্ৰভাৱ পেলানে নেকি কি ক'ব আপুনি নাই এটা কথা হৈছে কি যে এফালৰ পৰা চাবলৈ গ'লে মই আগতে ক'লোঁ যে এইটো এটা স্তম্ভিত হ'বলগীয়া অভাৱনীয় এটা ফলাফল আৰু অন্য ফালৰ পৰা যদি কোৱা যায় যে এইটো চাবলৈ গ'লে এটা এক্সপেক্টেড অৰ্থাৎ এনেকুৱা ধৰণেই যেন ৰিজাল্টটো হ'ব এনেকুৱা ধৰণৰে যেন ফলাফল এটা হ'ব তাৰ কিয়নো যদি ভোট চুৰিৰ কথা কোৱা হয় যদি অন্যান্য প্ৰশ্নবিলাক অনা হয় তেতিয়াহ'লে কিন্তু এইটো ৰিজাল্টটো এটা অভাৱনীয় ৰিজাল্ট নহয় এই যিটো ফলাফল এইটো এটা মানে কেনেকুৱাকৈ কি হৈছে ঘটনাটো কি হৈছে প্ৰথম কথা যে নিৰ্বাচনৰ ঠিক আগে 65 লাখ হয়নে 65 লাখ মহিলাক যে এইটো প্ৰায় 30 লাখ হ'ব 30 লাখ 30 লাখ 30 লক্ষ মহিলাক তেওঁলোকে 10,000কে টকা তেওঁলোকৰ একাউণ্টত সোমাই দিয়ে গতিকে এইটো নিৰ্বাচন এতিয়া নিৰ্বাচনী বিধি যে যেতিয়া লাগু হয় নিৰ্বাচনী বিধি কেতিয়া লাগু হয় নিৰ্বাচনী বিধি লাগু হয় নিৰ্বাচনৰ যেতিয়া তাৰিখ যেতিয়া ঘোষণা কৰে তাৰপিছত এতিয়া সকলোৱে কৈছে যে নিৰ্বাচন আয়োগ এই চৰকাৰৰ মতে চলে এইটো যদি চৰকাৰৰ মতে চলে নিৰ্বাচন আয়োগক যদিহে চৰকাৰৰ মানুহসকলে যে তোমালোকে কেতিয়া নিৰ্বাচন ঘোষণা কৰিবা তেওঁলোকে যদি জনে যে তোমালোকে বা ডেটটো যদি চৰকাৰে যি ধৰণে যেতিয়া ঘোষণা কৰিবলৈ দিয়ে তেতিয়া ঘোষণা কৰে যদি ডেটটো ঘোষণা কৰাৰ 3 দিন আগতে 4 দিন আগতে এই ধৰণে মানুহৰ একাউণ্টত পইচা সোমাই যায় তেতিয়াহ'লে নিৰ্বাচনৰ দিনলৈকে কিমান দিন থাকিল বেছি দিন নাথাকিল নহয় গতিকে তাৰমানে কি হ'ল তাৰমানে ৰাইজৰ চৰকাৰী ধনেৰে এটা নিৰ্দিষ্ট ৰাজনৈতিক দল বা এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ যিটো যুক্ত মৰ্চা তেওঁলোকৰ হৈ চৰকাৰী ধনেৰে তেওঁলোকক এটা ভেটি দিয়াৰ দৰে ঘটনা হ'লে নহ'ল হ'ল গতিকে সেইটো এটা আৰু 2 নম্বৰ কথা কি হৈ আছে এই যে ভোট চুৰিৰ গোটেই যিটো প্ৰপঞ্চ এই প্ৰপঞ্চটো কি এই প্ৰপঞ্চটো এইটো যে যিসকল লোকে NDAক ভোট দিয়ে তেওঁলোকৰ ভোট যিমান আছে ভোটৰ তালিকাত তাতকৈও বেছি সেইটো কেনেকৈ কৰিব পৰা যায় আৰু যিসকল লোকে NDAক ভোট নিদিয়ে কোন সেইটো হৈছে সংখ্যালঘুসকল ভোট নিদিয়ে কোন সেইটো হৈছে গৰীব
বা দলিত তেওঁলোক গতিকে ভোট নিদিয়ে কোন যিবিলাক মাইগ্ৰেণ্ট লেবাৰ আছে গতিকে এতিয়া যিটো 65 লাখ ভোট যে কৰ্তন কৰা হৈছিল সেইটো সেই বেছিভাগ মানুহে আছিল তেনেকুৱা ধৰণৰ গতিকে তেনেহ'লে কি কৰা হ'ল ভোট চুৰিৰ যোগেদি এই মই যিটো ক'লোঁ ভোট চুৰিৰ যিটো প্ৰপঞ্চ এফালেদি যিসকল সংখ্যাগুৰু যিসকল লোক আছে তেওঁলোকৰ ভোটটো যাতে অলপ বেছিকৈ হয় সেইটো নিৰ্বাচন আয়োগে নিজেই সেই ব্যৱস্থাটো কৰিলে আৰু বিজেপি বিৰোধী যিটো ভোট আছে এনডিএ বিৰোধী যি ভোট আছে সেই ভোটটো যাতে কম হয় তাৰ কাৰণে তেওঁলোকৰ নাম যিমান পৰা যায় সিমান কৰ্তন কৰা হ'ল 65 লাখৰ কথা ওলাইছে আৰু নিৰ্বাচনৰ দিনাও আমি লক্ষ্য কৰিছোঁ সেইটো কিমান ব্যাপক হৈছে সেইটো নাজানো কিন্তু আমি লক্ষ্য কৰিছিলোঁ যে বহুত মানুহ নিৰ্বাচন ভোট দিবলৈ গৈ দেখিছে তেওঁলোকৰ নাম বিভিন্ন সংবাদ পাইছোঁ আমি যে তেওঁলোকৰ নাম ভোটৰ তালিকাত নাই সেই মুহূৰ্তত তেওঁলোকে একো কৰিব নোৱাৰে এঘৰৰ যদি 10টা ভোট আছে তাৰ 4টা ভোটৰ তালিকাত নাম আছে আৰু 6টা ভোটৰ তালিকাত নাম নাই গতিকে তেওঁলোক বঞ্চিত হ'ল আৰু সেই সময়ত তেওঁলোকৰ হাতত কৰিবলগীয়া একো নাথাকে নিশ্চয়কৈ এতিয়া মানে যিহেতু এইবিলাক দেখিবলৈ পোৱা গ'ল আপুনি এটা উদাহৰণ দিলে যে যিসকল জীৱিকা দিদি বুলি তেওঁলোকে নাম দিছিল অসমত যেনেকৈ লাখপতি বাইদেউ এতিয়া একাউণ্টক 10,000 টকাকৈ মহিলাক সোমোৱাই দি আছে আৰু এটা আঁচনি কিন্তু তেওঁলোকে দুটা আঁচনি বিশেষকৈ লৈছিল মই উল্লেখ কৰি থওঁ এইখিনিতে দৰ্শকসকলৰ প্ৰতি যে যি 400 টকাৰ পেঞ্চন লাভ কৰি আছিল বৃদ্ধ পেঞ্চন হঠাৎ 1100 টকালৈ বৃদ্ধি কৰি দিয়া হ'ল আৰু লগতে জুলাই মাহত চলিত বৰ্ষৰ জুলাই মাহত 35% যুৱতীৰ বাবে চাকৰিৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত আসন সংৰক্ষণ কৰিলে আৰু মহিলাৰ যিহেতু ফেক্টৰ এটা আৰু কিং মেকাৰ হিচাপে কিন্তু তাৰমানে থিয় দিলে এইবিলাক কামৰ বাবে আৰু এই ক্ষেত্ৰত আৰু এটা কথা কিন্তু মানে এইটো মই উল্লেখে কৰি থলোঁ যে বিৰোধীয়ে একাংশ ক'বলৈ ধৰিছে যে কিবা মেনুপুলেট হৈছে গোটেই প্ৰক্ৰিয়াটো ইলেকশ্যন প্ৰক্ৰিয়াটো আপুনিও তেনেকৈ ভাবেনে কিবা মেনুপুলেট হোৱা যেন অনুভৱ কৰে বা সন্দেহ সেইটো চোৱা প্ৰথম কথাটো হৈছে কি যে ইলেকশ্যন প্ৰক্ৰিয়া মেনিপুলেশ্যন ইলেকশ্যন প্ৰক্ৰিয়াৰ তাক মানে বিসংগতি বা তাত তোমাৰ তাক মেনিপুলেশ্যনৰ অসমীয়া শব্দটো কি হ'ব যে তাক তোমাৰ নিজৰ মতে চলোৱা নিজৰ ধৰণে তোমাৰ নিজৰ ধৰণে লৈ অহা সজাই পৰাই লোৱা গতিকে তাক তোমাৰ কেনেকুৱাকৈ সেইটো নিয়ন্ত্ৰণ কৰা হয় সেই বস্তুটো সেইটো বৰ ব্যাপক কেনেকৈ ব্যাপক মই কৈছোঁ ভাৰতীয় জনতা পাৰ্টি বিশেষকৈ এতিয়া মোদী যেতিয়া শাসনলৈ আহিল মোদী শাসনলৈ অহাৰ পিছৰ পৰা আমি এটা বস্তু দেখা পালোঁ সেইটো কি যে তেওঁলোকৰ যিবোৰ পলিচি তেওঁলোকে যিবোৰ নীতি গ্ৰহণ কৰে সেই নীতি গ্ৰহণ তেওঁলোকে চৰকাৰ গঠন কৰা দিনৰ পৰা চৰকাৰৰ যি অন্তিম দিন তেতিয়ালৈকে তেওঁলোকৰ মুখ্য লক্ষ্য হৈছে যে এবাৰ নিৰ্বাচনত তেওঁলোক জিকিলে নহয় অহাবাৰ নিৰ্বাচনত তেওঁলোকে কি কৰিলে অহাবাৰ নিৰ্বাচনতো জিকিব পাৰে গতিকে তেওঁলোকৰ মানে বছৰত 336 ডেইজ 65 ডেইজ নে কিমান 65 ডেইজ আৰু তেনেকৈ তোমাৰ 5 বছৰত এই দিন গোটেই যিমান দিন আছে নহয় দেৰ অনলি ফ'কাছ এতিয়া এটা হাঁহি উঠা কথা সেইটো হৈছে কি বিৰোধী ইণ্ডিয়াৰ মহাজোঁটৰ তেওঁলোকৰ প্ৰশ্নটো হৈছে যে নিৰ্বাচনৰ আগলৈকে তেওঁলোকৰ মাজত কোন থাকিব কাৰ লগত কি থাকিব কাক কিমান আসন দিব সেই ধৰণৰ কথা আৰু এওঁলোকৰ কথাটো হৈছে 5 বছৰ নিৰ্বাচনত জিকাৰ পিছৰ পৰা চৰকাৰ গঠন কৰাৰ পিছৰ পৰা নেক্সট ইলেকশ্যনটো যেতিয়া আহিব তেতিয়ালৈকে তেওঁলোকৰ কামটো হৈছে যে এটাই ফ'কাছ যে কেনেকুৱাকৈ পিছৰ নিৰ্বাচনটোত জিকিব পৰা যায় এইটো প্ৰশ্নটো এইটো নহয় যে আমি চৰকাৰলৈ আহিলোঁ আহি তেতিয়া আমি এইবোৰ চব পাহৰি গ'লোঁ যে নিৰ্বাচনৰ কথাটো পাহৰি গ'লোঁ আমি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আমি চিন্তা কৰিম নিৰ্বাচনৰ আগে আগে বাৰু আমি নিৰ্বাচনত কনচেনট্ৰেট কৰিম ভাৰতীয় জনতা পাৰ্টিৰ যিখন ব্যাকৰণ সেই ব্যাকৰণখন বেলেগ
ভাৰতীয় জনতা পাৰ্টিৰ ব্যাকৰণখন হৈছে কি যে তেওঁলোক যিদিনা ক্ষমতালৈ আহিব তাৰ পিছদিনাৰ পৰা তেওঁলোকে নেক্সট যেতিয়া নিৰ্বাচন হ'ব তেতিয়ালৈকে তেওঁলোকৰ এটাই কাম এটা আৰু মাত্ৰ এটাই কাম সেইটো হৈছে নিৰ্বাচনত কেনেকৈ জিকিব লাগিব তেওঁলোকৰ যিবোৰ পলিচি তেওঁলোকে ল'ব যিবোৰ নীতি নিৰ্ধাৰণ তেওঁলোকে কৰিব সেই সকলো নীতি নিৰ্ধাৰণৰ উপলক্ষ্য হৈছে নিৰ্বাচনটো যেতিয়া নিৰ্বাচন আহিব সেই নিৰ্বাচনত তেওঁলোকে কেনেকৈ ভোটটো পাব কেনেকৈ নিৰ্বাচনত জিকিব তাৰ পৰিকল্পনা আৰু এই পৰিকল্পনাটো তেওঁলোকে কেনেকৈ কৰে এই পৰিকল্পনাটো তেওঁলোকে কৰে দুটা মূল হাতিয়াৰ তেওঁলোকৰ তিনিটা তেওঁলোকৰ হাতিয়াৰ এটা হৈছে তেওঁলোকৰ যিটো মেইন পলিটিক্স সেইটো হৈছে এটা বিভাজনৰ যিটো পলিটিক্স সেইটো কিন্তু মেইন বুলি মই নকওঁ সেইটো এটা দুই নম্বৰটো হৈছে যে ষ্টেট পাৱাৰ ৰাষ্ট্ৰযন্ত্ৰটো কেনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগিব সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণত ৰাখি ষ্টেট ইণ্ডিপেণ্ডেণ্ট নহয় ষ্টেট মেচিনাৰী তেওঁলোকে ব্যৱহাৰ কৰিব আৰু ষ্টেট মেচিনাৰী বুলি কোৱাৰ লগে লগে এতিয়া ইলেকশ্যন কমিশ্যন তাৰ ভিতৰত সোমাই গ'ল সেইটো তাৰপিছত কি আহিল তাৰপিছত আহিল তোমাৰ এই কি বুলি ক'লা তুমি জীৱিকা দিদি তাৰপিছত আহিল যিটো কথা মই আগতে কৈছোঁ তাৰপিছত আহিল যে ষ্টেটৰ যিটো ফাণ্ড চৰকাৰী যিটো পইচা সেই চৰকাৰী পইচাৰে তেওঁলোকে ভোট কিনাৰ কাৰণে তেওঁলোকে সেই চৰকাৰী পইচা কেনেকৈ ব্যৱহাৰ কৰিব গতিকে কি হ'ল তিনিটা এটা হ'ল এটা বিভাজনবাদী পলিটিক্স বিভাজনৰ পলিটিক্স য'ত গুড গভৰ্নেন্স বা এইবিলাক প্ৰশ্ন নাই তাত হৈছে কি যে ইউ হেভ টু ডিভাইড দি ভোটটো বিভাজন কৰিব লাগিব সংখ্যাগুৰুক তুমি তোমাৰ লগত ৰাখিব লাগিব আৰু সংখ্যালঘুকো বিভিন্ন ধৰণে তোমাৰ ভয় ভীতি প্ৰদৰ্শন কৰি বা অলপ উপঢৌকন দি তেওঁলোকৰ ভোটো নিজৰ হাতলৈ আনিব লাগিব আৰু তাৰপিছত যিটো মই ক'লোঁ যে তোমাৰ ৰাষ্ট্ৰযন্ত্ৰ যিটো সেইটো ব্যৱহাৰ কৰিব লাগিব আৰু চৰকাৰী যিটো ৰাজহ যিটো পইচা সেইটো ভোট কিনাত ব্যৱহাৰ কৰিব লাগিব গতিকে আমি যদি দেখা চাওঁ এই কথাটোৱে ঘটি আছে এই কথাটো তীব্ৰৰ পৰা তীব্ৰতৰলৈ গৈ আছে প্ৰথম আমি লক্ষ্য কৰিলোঁ সেইটো ক'ত হাৰিয়ানা তাৰপিছত আমি লক্ষ্য কৰিলোঁ ক'ত মহাৰাষ্ট্ৰ তাৰপিছত ক'ত লক্ষ্য কৰিলোঁ আমি এতিয়া বিহাৰ প্ৰথমতে মহাৰাষ্ট্ৰত 2100 টকা তাৰপিছত হাৰিয়ানাতো একেই এতিয়া 10000 টকা কৰি পেলালে এতিয়া আমি দেখা পালোঁ বিহাৰত এইটোৱে হৈছে তেওঁলোকৰ মানে কেনেকুৱাকৈ তেওঁলোকৰ একমাত্ৰ তেওঁলোকে জানে যে আমি যদি ক্ষমতাত থাকিব লাগে তেতিয়াহ'লে ক্ষমতা মানে হৈছে ৰাষ্ট্ৰযন্ত্ৰটোৰ আমি নিয়ন্ত্ৰণ থাকিব লাগে তেতিয়াহ'লে ৰাষ্ট্ৰযন্ত্ৰৰ নিয়ন্ত্ৰণ থাকিবলৈ হ'লে আমাক মানুহে ভোট দিব লাগিব আৰু ভোট যদি দিব লাগে তেতিয়াহ'লে মানুহৰ ভোটটো আমি কেনেকুৱাকৈ পাম তাৰ ব্যৱস্থাটো আমি কৰিব লাগিব আৰু আমাৰ শাসনত থকা গোটেই সময়খিনি আমাৰ কাম হ'ব সেইটো এতিয়া আমাৰ ইয়াতে হিমন্ত বিশ্ব শৰ্মাৰ গোটেই সময়খিনিত কামটো কি হৈছে গোটেই সময়খিনিৰ কামটো হৈছে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ কথা চিন্তা কৰাটো নহয় মচুৰ দাইল দিছে নিমখ দিছে কিন্তু যিবিলাক বজাৰত 134 টকাতে পোৱা যায় তিনিটা বস্তু 117 টকা দিছে 17 টকা এটা মাত্ৰ কমাই দিছে সেইটোৰে বাহ লৈ আছে কিবা এটা দিছেতো দোকানত কিনাতকৈ কিবা এটা পাইছেতো গতিকে এই ব্যৱস্থাটো হৈছে এই কথাটোৱে মই আহিছোঁ আপুনি মাহতে পাটনা গৈ আহিছিল আমি জানিব পৰা মতে নিৰ্বাচনৰ পূৰ্বে আৰু এতিয়া মানে ৰাইজে এনেকুৱা ধৰণৰ ধৰি লওক আসলে যিবিলাক হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে কিন্তু সামগ্ৰিক ধৰি লওক স্বাস্থ্য খণ্ডত কি উন্নয়ন হৈছে সেইবিলাক আমি চিঞৰি থাকোঁ নিউজৰ জৰিয়তে দেখুৱাই দেখোঁ শিক্ষা খণ্ডত কেনেকুৱা তথ্য অৱস্থা ৰাস্তা ঘাটৰ অৱস্থা কি আজিও বহু মানুহে বিজুলী সংযোগ পোৱা নাই সেই তেনেকুৱা ধৰণৰ অত্যাধিক মূল্যবৃদ্ধি নিবনুৱা সমস্যা এই কথাবিলাকে আজি যেন এই হিতাধিকাৰী আঁচনিৰ ওচৰত হাৰ মানিছে নেকি বা সেই পৰ্যায়লৈকে ৰাইজক মানে নিগনিক যেনেকৈ ধৰি লওক বিস্কুট দি পেলাই ফাণ্ডত পেলোৱা হয় আঠাত পেলোৱা হয় সেই পৰ্যায়লৈ লৈ যোৱা হৈছে নেকি যাতে চৰকাৰৰ ওপৰত তেওঁলোকে মূৰ তুলি পেলাই কথা পাতিব ক'ব নিবিচাৰে সেই তেনেকুৱা এটা পৰ্যায়লৈ নিছে নেকি কি ক'ব এই যিটো প্ৰশ্ন হয় এই প্ৰশ্নটো হৈছে এটা অতি মৌলিক প্ৰশ্ন আৰু মই দিয়া আগৰ উত্তৰৰ লগত ইয়াৰ সম্পৰ্ক আছে হা এতিয়া তুমি কৈছা আৰু মই বিহাৰত যোৱাৰ কথাটো কৈছা তুমি পাটনাত যোৱাৰ কথাটো কৈছিলা
প্ৰশ্নটো হৈছে যে এই যিটো অৱস্থা এই অৱস্থাটোৰ পৰা আচলতে আমি কলৈ গৈ আছোঁ সেইটো হৈছে অতি স্পষ্ট সেইটো হ'ল যে এখন দেশৰ বা এখন ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ কথা যিটো আমি কওঁ সেই সৰ্বাংগীন উন্নয়ন কেৱল কিন্তু এইটো কেৱল অৰ্থনৈতিক উন্নয়নেই নহয় তাত হিউমেন ডেভেলপমেণ্ট বোলা বস্তু এটা আছে এতিয়া মানে মানৱ উন্নয়নৰ কিছুমান সূচক আছে সেই সূচকবোৰ কি সেই সূচকবোৰ হৈছে যে এটা ঠাইত শিশু তোমাৰ যে শিশুসকলৰ মানে শিশুসকলৰ তোমাৰ মৃত্যুৰ হাৰটো কেনেকুৱা মহিলাসকলৰ স্বাস্থ্য কেনেকুৱা তাত তোমাৰ বয়সস্থ লোকসকলৰ কাৰণে কি ব্যৱস্থা আছে তাত তোমাৰ শিক্ষা সকলোৱে শিক্ষা পাইছেনে আৰু সকলোৱে শিক্ষা পালেও নহ'ব আমি সেই শিক্ষাৰ গুণগত মান কেনেকুৱা ধৰণৰ তাৰপিছত কৰ্মসংস্থানৰ প্ৰশ্নটো কেনেকুৱা যে মানুহে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰিছে নাই আৰু তাতকৈ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মানুহৰ ৰাজনৈতিক স্বাধীনতা আছে নাই ৰাজনৈতিক স্বাধীনতাৰ অৰ্থটো কি যে এখন চৰকাৰক যদি ৰাইজে বেয়া পাইছে যে সেইখন চৰকাৰ উফৰাই বেলেগ এখন চৰকাৰ তালৈ আনা অৰ্থাৎ যিটো আইনৰ শাসন বুলি কওঁ যিটো আমি সাংবিধানিক প্ৰমূল্যৰ কথা বুলি কওঁ এই বস্তুবিলাক আছে নাই অৰ্থাৎ এই ৰাজনৈতিক যিটো মানুহৰ যিটো ৰাজনৈতিক যিটো অধিকাৰ সেইটো আছে নাই এতিয়া যদি আমি চাওঁ ভাৰতবৰ্ষত কি হৈ আছে এতিয়া তুমি ভাৰতবৰ্ষত চাবা এখন ৰাজ্যৰ পিছত এখন ৰাজ্যত য'ত বিজেপিৰ শাসন ধাৰাবাহিকভাৱে আছে তাত কিন্তু মানুহৰ এই ৰাজ্যৰ যিটো মানুহে গুজৰাট মডেলক কিয় উপলুঙা কৰে গুজৰাট মডেলক উপলুঙা কৰে কি কাৰণে যে তাত এই বস্তুবিলাক কেনেকুৱা ধৰণৰ এই হিউমেন ডেভেলপমেণ্টৰ ইণ্ডেক্সবোৰ কি শিক্ষাত কেনেকুৱা ধৰণৰ হৈছে চৰকাৰী শিক্ষাৰ ব্যৱস্থাটো কি স্বাস্থ্য খণ্ডৰ ব্যৱস্থাটো কি তাত মহিলাৰ তোমাৰ এই কি মহিলা বুলি কয় এইবোৰ গৰ্ভৱতী মহিলাৰ অৱস্থাটো কি নৱজাতকৰ অৱস্থাটো কি সেইটো এই বস্তুবিলাক কেনেকুৱা আৰু নাম্বাৰ 1 তাত মানুহৰ ৰাজনৈতিক অধিকাৰ তাত আছে নাই নে তাৰ ওপৰত কিবা এটা চাপ সৃষ্টি কৰা হৈছে এতিয়া ভাৰতীয় জনতা পাৰ্টি যি চৰকাৰৰ যিটো ধাৰণা হৈছে যে তেওঁলোকে 10,000 টকা দিব চাউল দিব দাইল দিব হা এতিয়া প্ৰথম কথাটো হৈছে তোমাৰ 10,000 টকা চাউল দিয়া দাইল দিয়া হয় কেতিয়াবা এটা যদি ক্ৰাইচিছ হয় কিবা এটা সাংঘাতিক ধৰণৰ দুৰ্ভিক্ষ হ'ল তেতিয়া চাউল দাইল কিয় তুমি সকলো বস্তু দিব লাগিব সেইটো চৰকাৰৰ কৰ্তব্য কিন্তু সাধাৰণ অৱস্থাত মানুহক কৰিব লাগে এম্পাৱাৰ সবলীকৰণ কৰা আৰু সবলীকৰণ আৰু স্বনিৰ্ভৰ কেৱল অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰ নহয় ৰাজনৈতিক অধিকাৰ থাকিব লাগিব এতিয়া যিটো অৱস্থা হৈছে তাত তাৰমানে বহু দিন আগতে ভাৰতীয় জনতা পাৰ্টীয়ে কিছুমান শ্লোগান দিছিল কি যে প্ৰথমতে বিৰোধী মুক্ত ভাৰত কংগ্ৰেছ মুক্ত ভাৰত এক ৰাষ্ট্ৰ এতিয়া তেওঁলোকে যিটো কৰি আছে কাৰ্যকৰীভাৱে যিটো কৰি আছে দেখাত নিৰ্বাচন হৈছে আৰু নিৰ্বাচনত কেনেকুৱা ধৰণৰ জাল জলাইতি হৈছে কেৱল ভোট দিয়া প্ৰদানত নহয় ভোট কাউণ্টিং কৰাতে নহয় ইভিএমতে নহয় গোটেই প্ৰক্ৰিয়াটোৱে ফ্ৰড আৰম্ভণিৰ পৰা শেষলৈকে আৰু চৰকাৰী যিটো ব্যৱস্থা সেই চৰকাৰী ব্যৱস্থাটো এম্পাৱাৰৰ ব্যৱস্থা নহয় সেইটো হৈছে যে তোমাক অলপ কিবা কিবি দিব তোমাক ফুচুলাব আৰু যাতে নিৰ্বাচনৰ আগে আগে তোমাৰ ভোটটো কিনিব এতিয়া এই যিটো ব্যৱস্থা এই ব্যৱস্থাৰ বিৰুদ্ধে কি হ'ব পাৰে এই ব্যৱস্থাৰ পৰা পৰিত্ৰাণ কি হ'ব পাৰে এই যিবিলাক পৰিত্ৰাণৰ কথা আমি ইয়াত আলোচনা কৰি আছোঁ সেই একো পৰিত্ৰাণ নহয় এই কিতাপখন এই যিখন কিতাপ Why Nations Fail এই কিতাপখনত এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে আৰু সেই কথাটো কি যে ইয়াৰ পৰিৱৰ্তন হ'বলৈ হ'লে এটা ৰাজনৈতিক পৰিৱৰ্তন হ'ব লাগিব আৰু সেই ৰাজনৈতিক পৰিৱৰ্তনটো কোনে কৰিব সেই ৰাজনৈতিক পৰিৱৰ্তনটো কৰিব লাগিব আমাৰ তৰুণ প্ৰজন্মই
আৰু তেওঁলোকে সকলোকে লগত লৈ এই পৰিৱৰ্তনটো সেইটো হৈছে ৰাজনৈতিক অধিকাৰৰ কাৰণে পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনটো হৈছে যে আমাৰ যিবোৰ সাংবিধানিক অনুষ্ঠান আছে সেই সাংবিধানিক অনুষ্ঠানবিলাকৰ স্বতন্ত্ৰতাৰ কাৰণে পৰিৱৰ্তন আমাৰ যে তোমাৰ হিউম্যান ৰাইটছ আৰু পলিটিক্যাল ৰাইটছ কনষ্টিটিউশনাল ভ্যালুজ এইবিলাক যদি এইবোৰ আহি যায় তেতিয়া অটোমেটিক্যালি এই ধৰণৰ ব্যৱস্থা এটাৰ পৰিৱৰ্তন হ'ব আৰু সেইবোৰ নহকে এতিয়া কেৱল অপজিশনৰ মাজত আসনৰ ভাগ বতৰা কৰি বিজেপিৰ লগত ফাইট কৰিব পৰা নাযাব আৰু অপজিশনৰ যিটো পলিটিক্স সেইটো তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সক অনুকৰণ কৰিব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্স অনুকৰণ কৰি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক কেতিয়াও তেওঁলোকে পৰাভূত কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ হাতত ৰাষ্ট্ৰযন্ত্ৰ নাই তেওঁলোকৰ হাতত পইচা পাতি নাই তেওঁলোকৰ হাতত বিভাজনৰ ৰাজনীতি নাই এইকেইটা যদি কৰে তেওঁলোকে যদি কৰে তাৰ দ্বাৰা কি ৰাইজ উপকৃত হ'ব নেকি নহয় গতিকে ৰাইজৰ মূল পলিটিক্সৰ মূল কথাটো কি পলিটিক্সৰ মূল কথাটো হৈছে পাৰ্টিচিপেশ্যন অফ দি কমন পিপল সাধাৰণ মানুহৰ অংশগ্ৰহণ আৰু সাধাৰণ মানুহে অংশগ্ৰহণ কৰি যদি চৰকাৰ এখনক বদলাব পাৰিব লাগিব তেওঁলোকে আৰু সাধাৰণ মানুহৰ অংশগ্ৰহণ যেতিয়া হয় তেতিয়াহ'লে ৰাইজৰ কাৰণে কোনবোৰ নীতি নিৰ্ধাৰণ কৰা দৰকাৰ ৰাইজে নিজেই নিশ্চিত কৰিব সেইটো এই ধৰণৰ মেকানিজম এই ধৰণে যেনেকুৱাকৈ বিজেপি এতিয়া মেনিপুলেট কৰি পেলাই যিটো কৰি আছে সেইটো নহয় গতিকে আমি এটা বৰ বেয়া সময়ৰ ফালে গৈ আছোঁ এইবোৰ কথা কিন্তু আমি দেখিছোঁ যে এই কথাবিলাক আমাৰ এইবোৰ বিতৰ্কবিলাকত আলোচনা হোৱাটো দেখা নাই যে আমাৰ যে ৰাজনীতিৰ এটা যে এক ধৰণৰ এটা টেকটনিক মানে এক ধৰণৰ এক গুৰুত্বপূৰ্ণ এটা মৌলিক পৰিৱৰ্তন হ'ব লাগিব সেই কথাটো আলোচনা হোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টিয়ে কিন্তু আমাক সেই প্ৰশ্নটোৱে চকুৰ আগত আনি দিছে যে নিৰ্বাচন হ'ব কিন্তু নিৰ্বাচনত কোন জিকিব আগতে নিশ্চিত হৈ থাকিব গতিকে তোমাৰ এইটো যদি পৰিৱৰ্তন কৰিব লগা হয় এইটো পৰিৱৰ্তনৰ সম্ভাৱনা কেৱল এটাই আছে সেইটো হৈছে এটা গ্ৰাছৰুট লেভেলৰ পৰা তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰা এটা ৰাজনৈতিক আন্দোলন যি ৰাজনৈতিক আন্দোলনে মানুহক এম্পাৱাৰ কৰিব টকা পইচা দি ভগাই এইবিলাকে একো কৰিব নোৱাৰে মানুহৰ মাজত এটা সচেতনতা আনিব লাগিব এটা ৰাজনৈতিক পৰিৱৰ্তন হ'ব লাগিব আৰু সেই ৰাজনৈতিক পৰিৱৰ্তন যেতিয়া হ'ব অলপ সময় বেছি লাগিব তেতিয়া এই ভাৰতীয় জনতা পাৰ্টিৰ এই যিটো কাৰসাজি এই কাৰসাজিটো তেতিয়া আৰু টিকি নাথাকিব মই সেইটোৱে কৈছোঁ এতিয়া নহয় ধৰি লওক বিহাৰলৈকে যদি আমি চাওঁ NDAৰ সৈতে সুৰ মিলাই পেলাই তেজস্বী যাদৱে ঘোষণা কৰি দিলে যে ঘৰে ঘৰে এটা চাকৰি দিম মহিলাসকলক 1000 টকাকৈ প্ৰতিমাহে দিম তেনেকুৱা ধৰণৰ কথাবিলাক তাৰমানে বিজেপিক দেখিয়ে বোলে উঠিলগা তেজস্বী বোলে মুকুচা তেনেকুৱা ধৰণৰ কথাবিলাক হ'ল এইবিলাকৰ কথা আচলতে বিৰোধীয়ে গুৰুত্ব দিব নালাগে আচল কথাত যিবিলাক কথা সমাজত ঘটি আছে আজি কোনোবাই ধৰি লওক চাউল পাইছে বা দাইল পাইছে বা কিবা কিবি পাইছে সেয়া চৰকাৰে তেওঁলোকৰ কৰৰ টকা পইচা লৈ তেওঁলোককে আকৌ দি আছে কোনেও কাৰো পকেটৰ পৰা এই ধন দিয়া নাই সেইখিনি তেওঁলোকৰ যদি প্ৰাপ্যৰ অধিকাৰ চৰকাৰ এখনে যদি আঁচনিৰ অধীনত যদি সেয়া দিব খুজিছে সেয়া দিবই লাগে কিন্তু তাৰ বিপৰীতে সমাজখনৰ কি উন্নতি হৈছে বা আপোনালোক অৰ্থনৈতিকভাৱে স্বাধীন হোৱাৰ লগতে ৰাজনৈতিকভাৱে আপুনি কিমান স্বাধীন আপুনি আপোনাৰ মত প্ৰকাশৰ স্বাধীনতা হেৰুৱাইছে নেকি কিবা ভুল দেখি পেলাই যদি আপুনি প্ৰতিবাদ কৰিছে আপোনাক দমনমূলক নীতিৰে ঘৰত গৈ দম দি পেলাই বহুৱাই ৰাখিব খোজা হৈছে নেকি সেই তেনেকুৱা ধৰণৰ কথাবিলাকৰ কিন্তু সবল প্ৰতিবাদ কৰিবলৈ সময় আহি পৰিছে এতিয়া আমি দেখা পাইছোঁ যে এনেকুৱা ধৰণৰ ভয় ভাবুকি খুওৱা হয় যদিহে কোনোবা যদি কংগ্ৰেছৰ যদি সমদলত যায় বা কংগ্ৰেছৰ যদি মিটিঙত যায় তোৰ অৰুণোদয় আঁচনিৰ ধন কাটি দিম বা তোৰ লাখপতি বাইদেউ আঁচনিৰ পৰা উলিয়াই দিম বা তহঁতে যদি যে ঘৰ পাবলগীয়া আছিল সেই ঘৰটো নাপাওঁ সেইটো কিন্তু কেতিয়াও সেইটো কৰিবও নালাগে আৰু যদি কোনোবাই কৰিবও বিচাৰে তাৰ বিৰুদ্ধে কিন্তু আইনৰ কাষ চাপিব লাগে বা সজোৰে ইয়াৰ প্ৰতিবাদ কৰিব লাগে কিয়নো কোনেও কাৰো পকেটৰ ধনেৰে বা কোনো মন্ত্ৰী নেতা বা মুখ্যমন্ত্ৰীৰ পকেটৰ ধনেৰে সেই ধন নাযায় আৰু এনেকুৱা ধৰণৰ সেইকাৰণে কথাবিলাক ৰাইজ আজি সজাগ হ'ব লাগে সমান্তৰালভাৱে সজাগ হ'ব লাগে বিৰোধী ৰাজনৈতিক দলসমূহ নহ'লে বিহাৰত যি এক্সিট পোলেও যিটো কামনা কৰা নাছিল বা এক্সিট পোলেও বিচৰা নাছিল সেইটো ফলাফল সেই ফলাফল কিন্তু হ'ল গতিকে সকলো প্ৰকাৰ কেৱল EVM মেনিপুলেশ্যনে নহয় ৰাজনৈতিক প্ৰক্ৰিয়াটো আজি পৰেশ মালাকাৰ ডাঙৰীয়াই কোৱাৰ দৰে একদম তেওঁলোক জিকাৰ দিন ধৰি অহা নিৰ্বাচনৰ দিন ঘোষণা কৰা সময়লৈকে তেওঁলোকৰ এটাই উদ্দেশ্য তেওঁলোকৰ লক্ষ্যৰ উদ্দেশ্য এটা কেনেকৈ তেওঁলোকে আসনখন ল'ব পাৰি ভোট ক্ৰয় কৰিব পাৰি চৰকাৰৰ ধন সেয়া ব্যৱহাৰ কৰি বা নিৰ্বাচনী অধিসূচনা সেয়া ভংগ কৰি হ'লেও
মুঠতে তেওঁলোকক ভোট লাগে কিন্তু ৰাইজৰ সমাজৰ সৰ্বাংগীন উন্নয়নৰ বাবে তেওঁলোকে কিন্তু একো কৰা নাই গতিকে এনেকুৱা ধৰণৰ সত্য নিৰ্ভীক নিৰপেক্ষ যিসমূহ বিশ্লেষণ হয় এটা কথা সেইটো হৈছে মই যিটোৰ ওপৰত গুৰুত্ব দিছোঁ সেইটো হৈছে এক সৰ্বাত্মক এটা ৰাজনৈতিক আন্দোলন হয় সেইটোহে এই পৰিস্থিতিৰ পৰা আমাক পৰিত্ৰাণ দিব পাৰিব নিশ্চয়কৈ আমি হাত সাৱটি মনে মনে বহি থকাৰ পৰিৱৰ্তে ৰাজনৈতিকভাৱে এটা সৰ্বাত্মক পৰ্যায়ত কিন্তু মানে আন্দোলন গঢ়ি তুলিব লাগিব যাৰ দায়িত্ব ল'ব লাগিব বিৰোধী ৰাজনৈতিক দলসমূহে আমাৰ আজি সংবাদ মাধ্যমত আমি ইছ্যুবোৰ আমি দেখুৱাব পাৰিম আমি ৰাইজক সজাগ কৰিব পৰা আমাৰ এটা ক্ষমতা চৰকাৰক প্ৰশ্ন কৰাৰ ক্ষমতা আছে সেই কামখিনি আমি কৰি যাম কিন্তু মূলতঃ গ্ৰাউণ্ডত গৈ পেলাই যিসমূহ ৰাইজক সজাগ কৰাৰ দায়িত্ব সচেতন কৰাৰ দায়িত্ব বা এটা ৰাজনৈতিক আন্দোলন গঢ়ি তোলাৰ দায়িত্ব কিন্তু বিৰোধী ৰাজনৈতিক দলসমূহক কেৱল চাউল দাইল চেনিৰেই যে এখন সমাজ নীতিকে বা অন্যান্য সমস্যাসমূহ যে সমাধান হৈ নুঠে ৰাস্তা ঘাট বা বিদ্যুতৰ যোগান পাইছেনে নাই বা যিসমূহ স্বাস্থ্য সেৱা তেওঁলোকে বিনামূলীয়া চিকিৎসা সেৱা পাইছেনে বিনামূলীয়া শিক্ষাৰ নামত স্কুল কেইখন বন্ধ হ'ল কিমানে মানে বিনামূলীয়াকৈ শিক্ষা লাভ কৰাৰ নামত কেনেকুৱা ধৰণৰ তথৈব চৰকাৰী বিদ্যালয়ত পঢ়িবলগীয়া হৈছে ডেস্ক বেঞ্চ নাই প্ৰস্ৰাৱগাৰ নাই এইবিলাক কথাটো কিন্তু গুৰুত্ব আৰোপ কৰিব লাগিব বিৰোধী ৰাজনৈতিক দলসমূহে তেতিয়াহে কিন্তু বিহাৰৰ নিচিনা এটা নিৰ্বাচনী ফলাফল নাপাব বিৰোধী ৰাজনৈতিক দলসমূহে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব